মৃত পত্নীৰ বিষয়ে বিশিষ্ট শিল্পী জে.পি. দাসে কি ক'লে শুনিলে হয়তো আপুনিও আচৰিত হ'ব। হয় বন্ধু-বান্ধৱীসকল, আপোনালোকে ঠিকেই শুনিছে। মৰমৰ পত্নী হীৰা দাসক লৈ বিশেষ মন্তব্য আগবঢ়ালে অসমৰ সংগীত জগতৰ বিশিষ্ট শিল্পী জে.পি. দাসে। একমাত্ৰ পত্নীৰ বাবেই ৰাইজৰ আগত জে.পি. দাস বুলি সকলোৱে চিনি পোৱা হ'ল। বিশিষ্ট শিল্পী জে.পি. দাসৰ সহধৰ্মিনী তথা গুৱাহাটীৰ আকাশবাণীৰ অনাতাঁৰ শিল্পী হীৰা দাস বাইদেউৰ মৃত্যুৰ খবৰে বৰ্তমান সকলোকে শোকত পেলাইছে। সাংস্কৃতিক মহলতো বিৰাজ কৰিছে এক শোকৰ ছাঁ। পত্নীক হেৰুৱাই আৱেগিক হৈ পৰিল জে.পি. দাস। পত্নীৰ মৃত্যুৰ দিনা কৈ গ'ল তেওঁক কেনেদৰে লগ পাইছিল আৰু কিদৰে তেওঁক বিয়া কৰোৱাইছিল। চকুৰে দেখা নাছিলোঁ প্ৰথম যেতিয়া দেখোঁ, এই যে গান শুনি দেখিছোঁ তেওঁ মাতৰ প্ৰেমত পৰিছোঁ মই। গতিকে সেই মাতটো নাইকিয়াই গ'ল। গতিকে এই যে চাকৰি কৰোঁতে গান শুনিলোঁ, ছোৱালীজনী দেখা নাই, কিন্তু দেখাটো ধুনীয়া হ'ল। যেতিয়া চাব গ'লোঁ তেতিয়া ধুনীয়া হ'ল। আৰু মোৰ কালচাৰেল লাইনটো দেউতা আছিলে প্ৰথমে, আৰু এওঁৰ কাৰণে মই যে জে.পি. দাস হৈ পেলাই এটা মানুহ বুলি মানুহ এটা বুলি সৰুকৈ হ'লেও খাৰা হ'ব পাৰিছোঁ, অল বিকজ অফ হীৰা দাস। তেওঁ বহুত ধুনীয়া ধুনীয়া গান গাইছে, ৰেডিঅ'ত ডিব্ৰুগড়তো গাইছে, ইয়াতো গাইছে। তাৰ বিখ্যাত গান তেওঁ নিজে সৰুৰ পৰা সেইটো গাবলৈ মন গৈছে মোৰ। অকণমান এক লাইন চাম্বৰণী আকাশতে পপুলাৰ গান আছিলে বনতিমা পলাশৰে চাকি জ্বলে আজি মন নীৰৱে জ্বলে আজি ফাগুণৰে জোনালী ৰাতি। তাৰপিছত হঠাৎ গুচি গ'ল, হেজেমাৰ হ'ল, কিবা কিবি হ'ল। এনেকুৱা ভগৱানে লৈ যোৱা নাই, মই ভগৱানক দিছোঁ। তেখেতৰ 25 তাৰিখে ৰাতিপুৱা এটা শ্ল' এটা হ'ল,